দুধনৈত ৬৫গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় গোৱালপাৰা জিলা আছুৰ দ্বাৰা। ভৱিষ্যতৰ দিনত ৰাভা ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশৰ সুনাগৰিক হৈ জাতিটোৰ হকে কাম কৰি জাতিটোক যাতে আগুৱাই নিব পাৰে তাৰে উদ্দেশ্য আগত লৈ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি দুধনৈ জনমন্দিৰ প্ৰাংগণত উচ্চ মাধ্যমিকৰ ২৭গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৩৮গৰাকী ৰাভা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আৰছুৰ গোৱালপাৰা জিলা সমিতিয়ে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সেৱা বোৰ্ডৰ ৭৫% আৰু CBSE বোৰ্ডৰ ৮০% লৈ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ জৰিয়তে উৎসাহিত কৰি আহিছে। আজি সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈ। আনহাতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। আৰছুৰ গোৱালপাৰা জিলা সমিতিৰ বিৰঞ্জন ৰাভা আৰু মহিলা পৰিষদৰ সভানেত্ৰী মনুমা ৰাভাই যৌথভাৱে সঞ্চালনা কৰা সম্বৰ্ধনা সভাখনত কৃতী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সফলতাৰ অনুভৱ ব্যক্ত কৰাৰ লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদানেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। কেইবাজনৰ কৃতী ছাত্ৰ-ছাত্ৰীক আপোনালোকে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। কি উদ্দেশ্য লৈ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে? হয়, আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদে আমাৰ প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৩ চনৰ পৰাই আমি যি উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। এইবুলিও ২০২৪ বৰ্ষত আমাৰ যি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে আৰু লগতে CBSEৰ যি দশম আৰু দ্বাদশ শ্ৰেণী ৮০% বা তাতকৈ অধিক নম্বৰ লাভ কৰা আমি কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ আজি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এইবুলি আমাৰ টোটেল ষ্টুডেণ্টৰ সংখ্যা ৬৫গৰাকী আৰু ইয়াৰে ২৭গৰাকী দশম শ্ৰেণীৰ আৰু বাকী HSৰ হ'ল আপোনাৰ 38গৰাকী। আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য এইটোৱে হ'ল যে আমি আচলতে আমাৰ যিখিনি কৃতী ছাত্ৰ-ছাত্ৰী আমাৰ স্বজাতিৰ যিখিনি কৃতী ছাত্ৰ-ছাত্ৰী তেওঁলোকক আমি উদ্দীপনা যোগাৰ উদ্দেশ্যই আচলতে আমি এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ। কাৰণ তেওঁলোকে যি তেওঁলোকৰ বিদ্যায়তনিক দিশত তেওঁলোকে যাতে মনোনিৱেশ কৰিব পাৰে, তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি জাতিটোৰ লগতে সমাজৰ লগতে দেশখনৰ লগতে উন্নয়ন কৰিব পাৰে। তো সেই লক্ষ্য উদ্দেশ্যে আমি আগত ৰাখি সদায় প্ৰত্যেক বছৰ দৰে বিগত বছৰবোৰ দৰে এইবুলিও আমি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী ৰিপৰ্ট, অসম টুডে।